subscribe my channel and press the notifications bell. Welcome to my class Himanshu Physics. Today we will discuss another important topic of physics, which is nothing but Doppler effect. Doppler effect is most important for your upcoming Zerebulian mains exam and it says board exam also. Doppler effect বুলি কোৱাৰ লগে লগে তুমি যেতিয়া এন্ট্ৰেন্সত বহি দেখিবা আৰু Doppler effectৰ প্ৰবলেম এটা ফেস কৰিবা যেনেকৈ ৰামায়ণ বুলি ক'লে তোমালোকৰ মনত ৰামায়ণ বুলি ক'লে ৰাম আৰু সীতাৰ কথা মনলৈ আহে ঠিক তেনেকৈ Doppler effect বুলি ক'লে দুটা কথা মনত আহিব লাগিব এটা হৈছে কি frequency of observer এটা হৈছে frequency of source that is apparent frequency এফালে থাকিব এফালে কি থাকিব original frequency থাকিব এতিয়া চোৱা Doppler effect বুলি ক'লে তোমালোকে মনত ৰাখিবা Doppler effect কি কাৰণে হয় Doppler effect is due to relative motion ৰ কাৰণে Doppler effect আমি দেখিবলৈ পাওঁ তাৰ দুটা বস্তু এটা থাকিব লাগিব এটা source এটা observer গোটেইখিনি প্ৰবলেম কাৰ ওপৰত বেছ কৰি দিব source আৰু observer ওপৰত বেছ কৰি দিব প্ৰবলেমটো working formula for Doppler effect numerical will be what n prime equal to n v plus minus v naught divided by v plus minus vs এইটো all working formula Doppler effect ৰ সকলোবিলাক numerical problem solve কৰিবলৈ তোমালোকে এইটো ফৰ্মুলা মনত ৰাখিব লাগিব কিন্তু এইটো মুখস্থ কৰিব নালাগে চোৱা ইপিনে অদাই কি থাকিব n prime মানে all apparent frequency ধৰা এখন গাড়ীয়ে হুইসেল মাৰি গৈ আছে গাড়ীখনে মানে সোর্সটো যেটো সাউন্ড ক্ৰিয়েট কৰি আছে হেতু কি হ'ব অৰিজিনাল ফ্ৰিকুৱেন্সি that is it হ'ব n মানে হৈছে frequency of source বুলি তোমালোকে ক'ব লাগিব বা এটো হৈছে original frequency next তোমালোকে চোৱা n prime মানে হৈছে apparent frequency বা কাৰ frequency to observer frequency যে গাড়ীখনে হুইসেল মাৰি গৈ আছে মানুহ এজনে দূৰত আছে এই গাড়ীখনৰ সাউন্ডটো মানুহজনে কিমান frequency শুনা পাব হেতু হ'ব কি apparent frequency বা ইয়াক কি বুলি কোৱা হয় observer frequency বুলি কোৱা হয় observed frequency মানে মানুহজনে যেটো frequency শুনিবলৈ পাইছে observed frequency গতিকে তোমালোকৰ মনত Doppler effect বুলি ক'লে দুটা কথা আহিছে এটা হ'ল n prime এটা হ'ল n original frequency apparent frequency original frequency মানে কি হৈছে কি সেই অন দা স্পটত সোর্সে কোনটো frequency ক্ৰিয়েট কৰি আছে আকৌ n prime টো হৈছে এটা অবজাৰভাৰ মানুহ হ'ব পাৰে বা বেলেগ কোনোবা হ'ব পাৰে ই কিমান frequency ৰিসিভ কৰিছে এটো হৈছে apparent frequency এতিয়া চোৱা এই v আৰু ইপিনেও v আছে ইপিনেও v আছে ইপিনে v নট আছে ইপিনে vs আছে vo মানে হৈছে velocity of observer vs মানে হৈছে velocity of source এতিয়া v মানে হৈছে velocity of sound এটো কনস্ট্যান্ট থাকিব তোমালোকৰ পৰীক্ষাত দিয়া লাগিব velocity of sound এটো মানে হৈছে velocity of sound শব্দৰ বেগ এনে এভাৰেজ যদি আকৌ দিয়া নাথাকে কি হবা 330 মিটাৰ পাৰ সেকেন্ড আকৌ যদি ভ্যালুটো দিয়া ৰাখে কেতিয়াবা 332 দিয়া ৰাখে তোমালোকে এটো কোৱেশ্চন মতে বহাই লবা কিন্তু এটো ভ্যালু ফিক্স এতিয়া নেক্সট কথাটো আহিল তোমালোকে যেতিয়া পৰীক্ষাত অংকটো কৰিবলৈ যাবা মনত আহিব যে VO ওপৰ আছিল নে VS ওপৰ আছিল অকমান খেলিমেলি হ'ব পৰা চান্স এটা আছে যদি মুখস্থ কৰি থৈ দিয়া কেনেকৈ মনত ৰাখিবা VO মানে হৈছে কি অবজাৰভাৰ VS মানে কি সোর্স এনেকৈ মনত নাথাকে আমাৰ আমি কেনেকৈ ৰাখিম O মানে অফিচাৰ O মানে কি হ'ব সদায় অফিচাৰ OFFIC আর অফিচাৰ সাহাব S মানে কি হ'ব S মানে সার্ভেন্ট S মানে কি হ'ব SERVENT সার্ভেন্ট SERVENT সার্ভেন্ট মানে চাকৰ এটা তোমালোকে মোক কোৱা অফিচাৰ ওপৰত থাকিব নে চাকৰ ওপৰত থাকিব সদায় অফিচাৰ ওপৰত থাকিব গতিকে সূত্ৰটোত VO ওপৰত থাকিব ওপৰত থাকিব ওয়ার্কিং ফৰ্মুলাটোত VS ওপৰত থাকিব তলত থাকিব VS মানে সার্ভেন্ট O মানে অফিচাৰ এনেকৈ মনত ৰাখিবা এতিয়া আমাৰ ওয়ার্কিং ফৰ্মুলাটো হৈ গল n prime equal to n v plus minus v naught divided by v plus minus vs এতিয়া আমি এই ফৰ্মুলাটো কেনেকৈ আগবাঢ়িম চাবা ইয়াত দুটা কন্ডিশন আছে প্ৰথম কন্ডিশনটো হৈছে কি কন্ডিশন 1 কেনেকুৱা টাইপৰ ওপৰত ভিত্তি কৰি তোমালোকৰ প্ৰবলেমবিলাক পৰীক্ষাত দি আহে চোৱা এক নম্বৰ প্ৰবলেমটো হৈছে কি when এক নম্বৰ কন্ডিশনটো হৈছে when the source মানে যোনে শব্দটো ক্ৰিয়েট কৰি আছে ধৰা এখন গাড়ী হুইসেল মাৰি আছে এই সোর্স হ'ব when the source coming towards 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 the observer মানে যোনে সাউন্ডটো শুনিব যে যেতিয়া সোর্সটো অবজাৰভাৰৰ পিনে আহি আছে অৰ্থাৎ সোর্স এনেকৈ আহিছে অবজাৰভাৰৰ এনেকৈ আহিছে অৰ্থাৎ
যেতিয়া সোর্স আর অবজারভার দুটাই লগালগি হবলৈ আহি আছে তেতিয়া কি হ'ব চাবা যেতিয়া সোর্স আর অবজারভার দুটাই লগালগি হৈ আহিব তেতিয়া কি হ'ব যে যেটো অরিজিনাল ফ্রিকোয়েন্সি টি ক্রিয়েট কৰিছিলে সেই ফ্রিকোয়েন্সিতকৈ যদি দুটা এনেকে আমি কেনেকুৱা হ'ব গাড়ীখন ইপিনৰ পৰা আহি আছে আৰু তুমিও গাড়ীখনৰ পিনলৈ আহি আছা তেতিয়া হলে গাড়ীখনে ক্রিয়েট কৰা সাউন্ড তুমি কমকে শুনিবা নে বেছিকে শুনিবা সদায় বেছিকে শুনিবা গতিকে যেতিয়া সোর্স আৰু অবজারভার দুটাই লগ লাগিব আহে তেতিয়া কি হ'ব সেই অবজারভার বা সেই মানুহজনে শুনা সাউন্ডটো সি বেছিকৈ শুনিব আৰু যেতিয়া দুটাই আঁতৰি যাব তেতিয়া কি হ'ব লাহে লাহে শব্দটো কমকে শুনা পাব আমাৰ প্ৰথম কণ্ডিশ্যনটো হৈছে when the source and observer coming towards each other যেতিয়া source আৰু observer এটা আনটো কাষ চাপিলৈ আহে বা observerটো ধৰা ৰখি আছে sourceটো observer ওচৰত গৈছে নাইবা sourceটো ৰখি আছে observerটো ইয়াৰ লগ লাগিব আহিছে যিকোনো হ'ব পাৰে মুঠতে কি source আৰু observer লগ লগা কণ্ডিশ্যনত আছে আৰু এনেকুৱা আছে এনেকুৱা কণ্ডিশ্যনত আছে তেতিয়া কি হ'ব তেতিয়া সদায় এই অ্যাপারেন্ট ফ্রিকোয়েন্সি মানে কি এই মানুহজনে গাড়ীখনে ক্ৰিয়েট কৰা শব্দটো বেছিকৈ শুনিব যদি গাড়ীখনৰ ওচৰলৈ আহি থাকে অৰ্থাৎ কি এন প্ৰাইম হৈছে মানুহজনে শুনা সাউন্ডটো অৰ্থাৎ অ্যাপারেন্ট ফ্রিকোয়েন্সি বা ফ্রিকোয়েন্সি অবজার্ভ বাই দ্য অবজার্ভাৰ সদায় কি হ'ব বেছি হ'ব কাটকে এন গাড়ীখনে ক্ৰিয়েট কৰা ফ্রিকোয়েন্সিতকৈ বা অৰিজিনাল ফ্রিকোয়েন্সিতকৈ এতিয়া চোৱা ইতিহাস সাক্ষী আছে নহয় নহয় কি সাক্ষী আছে ম্যাথমেটিক্স সাক্ষী আছে যদি তোমালোকৰ হৰটো লব আৰু হৰ যদি হৰ ইয়াত কি হ'ব যদি এইটো ইকুৱেশ্যনত হৰটো সৰু হয় ইয়াৰ ভ্যালুটো কি হ'ব ডাঙৰ হ'ব যদি লবটো ডাঙৰ হয় তেতিয়া কি হ'ব ইয়াৰ ভ্যালুটো ডাঙৰ হ'ব আকৌ যদি লবটো ডাঙৰ হৰটো ডাঙৰ লবটো সৰু তেতিয়া কি হ'ব ইয়াৰ ভ্যালুটো কমি যাব অৰ্থাৎ আমি যদি n প্ৰাইমৰ ভ্যালুটো বঢ়াব লাগে তেতিয়া হলে কি হ'ব লাগিব এই প্লাস মাইনাস চিন যি দেখা পাইছা ইয়াত প্লাস হ'ব লাগিব নে মাইনাস হ'ব লাগিব তলৰ ভ্যালুটো কম হ'ব লাগিব তলৰ ভ্যালু কম হ'লে ইয়াৰ ভ্যালু বেছি হ'ব ইয়াৰ ভ্যালুটো কি হ'ব লাগিব মাইনাস হ'ব লাগিব তো কি হ'ব লাগিব v মাইনাস vs এতিয়া ওপৰত চোৱা ওপৰৰ ভ্যালুটো প্লাস হ'ব লাগিব নে মাইনাস হ'ব লাগিব যদি n প্ৰাইম ডাঙৰ হ'ব লাগে যে আমি কি কৰিব লাগিব যদি n প্ৰাইম অ্যাপারেন্ট ফ্রিকোয়েন্সিটো বেছি হ'ব লাগে এই v টোৰ লগত কি হ'ব লাগিব v প্লাস vo হ'ব লাগিব ওপৰত প্লাস হ'ব লাগিব তলত কি হ'ব লাগিব মাইনাস হ'ব লাগিব v মাইনাস vs হ'ব লাগিব ঠিক আছে এটো বিয়োগ এটো যোগ তেতিয়া এটো ভ্যালু বেছি পাবা গতিকে আমি অ্যাপারেন্ট ফ্রিকোয়েন্সিটো বেছি পাম কেতিয়া যেতিয়া আমি v মাইনাস vs কৰিম আৰু ওপৰত প্লাস কৰিম ঠিক আছে নেক্সট কন্ডিশনটো চাবা কন্ডিশন নাম্বার 2 when the source and observer far away মানে আঁতৰি যায় far away from each other যে কি হৈছে ইয়াত যেতিয়া source আৰু observer এটাই আনটোৰ পৰা আঁতৰি যায় ধৰা source আছিল গাড়ীখন observer আছিল তুমি গাড়ীখনৰ পৰা উল্টা দিশত আঁতৰি গৈ আছা লাহেলে কি কৰিবা লাহেলে তোমালোকে গাড়ীখনে ক্ৰিয়েট কৰা যেটো শব্দ এই শব্দটো লাহেলে কমকে শুনিব পাবা তুমি শুনা শব্দটো আছিল n প্ৰাইম অৰ্থাৎ তুমি যেতিয়া গাড়ীখনৰ পৰা আঁতৰি যাবা তেতিয়া কি হ'ব এই অ্যাপারেন্ট ফ্রিকোয়েন্সিটো কি হ'ব লাহেলে কমি যাব অৰ্থাৎ এবাৰ n প্ৰাইমৰ ভ্যালুটো কমি যাব অৰ্থাৎ ফ্রিকোয়েন্সি অবজার্ভ বাই দা অবজার্ভার উইল বি লেস দেন n এনতকে কি হ'ব বা আগতকে কমি যাব যদি এটো ভ্যালু কমাব লাগে তেতিয়া কি কৰিব লাগিব মেইন উত্তৰটো ইয়াত প্লাস মাইনাস আছে এটো যদি কমাব লাগে কি কৰিব লাগিব তলৰ ভ্যালুটো বঢ়াব লাগিব মানে হৰটো বঢ়াব লাগিব লব কমাব লাগিব অৰ্থাৎ আমাৰ কি হ'ব চাবা এবাৰ নেক্সট কন্ডিশন মতে যদি আমি অ্যাপারেন্ট ফ্রিকোয়েন্সি n প্ৰাইমৰ ভ্যালু এটো চিন মানে কমাব লাগে ইয়াৰ এটোটো একে থাকিব অৰ্থাৎ এবাৰ কি হ'ব n প্ৰাইম ইকুয়াল টু n আমি কোনটো ভ্যালু বহাম ওপৰত কি কৰিম ওপৰত আমি কি কৰিম বিয়োগ কৰিলে কি হ'ব v মাইনাস v নট হ'ব এই ভ্যালু যদি মই কমাব লাগে ডিক্রিজ কৰিব লাগে ইয়াৰ ভ্যালুটো কি কৰিব লাগিব ইয়াৰ ভ্যালুটো বঢ়াই দিব লাগিব বঢ়াই দিলে আমি প্লাস লম নে মাইনাস লম প্লাস চিন লম কি লম v প্লাস vs লম গতিকে যেতিয়া সোর্স আৰু অবজার্ভার এটা আনটোৰ পৰা আঁতৰি যাব নাইবা সোর্সটো ইয়াৰ আছে অবজার্ভার লাহেলে আঁতৰি গৈ আছে নাইবা অবজার্ভার জায়গাত আছে সোর্সটো উল্টা দিশত আঁতৰি গৈ আছে অল এই গোটেইটা কন্ডিশনৰ কাৰণে কি হ'ব তোমাক এইটো সূত্ৰ ললে হ'ল যে n প্ৰাইম ইকুয়াল টু n v মাইনাস v নট বাই v প্লাস vs এটো মুখস্থ কৰিব কোনো প্ৰয়োজন নাই যেতিয়া এটা আনটোৰ পৰা আঁতৰি যাব তেতিয়া কি হ'ব অবজার্ভাৰে ৰিসিভ কৰা ফ্রিকোয়েন্সিটো কমি যাব মানে কি n প্ৰাইমৰ ভ্যালু কমিব লাগিব যদি এইটো কমাব লাগে এইটো বঢ়াব লাগিব এইটো কমাব লাগিব এইটো কমাব মানে মাইনাস চিন হৰটো বঢ়োৱা মানে প্লাস চিন যেনেকৈ ম্যাথমেটিক্সত হৰটো বঢ়াই দিলে ভ্যালুটো কমি যায় এনেকৈ বঢ়াই দিছো লবটো কমাই দিছো কমি গৈছে ঠিক আছে এতিয়া আমি ইয়াত v আছিল ভেলোসিটি অফ সাউন্ড vo মানে ভেলোসিটি অফ অবজার্ভার vs মানে কি ভেলোসিটি অফ সোর্স n প্ৰাইম মানে অ্যাপারেন্ট ফ্রিকোয়েন্সি n মানে অরিজিনাল ফ্রিকোয়েন্সি
এতিয়া আমি নেক্সট প্ৰবলেমৰ পিনে আগবাঢ়িছো এটা তোমালোকক মই বেছিক কথাখিনি কৈ দিলো নেক্সট আমি চাৰিটা প্ৰবলেম কৰিম বেছি নহয় চাৰিটা প্ৰবলেম কৰিম এই চাৰিটা প্ৰবলেমত তোমালোকৰ ক্লিয়াৰ হৈ যাব এটা ফাৰ্স্ট প্ৰবলেমটো তোমালোকৰ স্ক্ৰিনত আহি গৈছে ফাৰ্স্ট প্ৰবলেমটো চোৱা আৰু মই ইয়াৰ পৰা চাই কৈ দি আছো ফাৰ্স্ট প্ৰবলেমটো দিছে এ হুইসেল গিভিং আউট 450 হাৰ্টজ এ প্ৰসেস এ stationary observer at a speed of 330 meter per second যে এটা হুইসেলে 450 হাৰ্টজৰ ফ্ৰিকুৱেন্সি ক্ৰিয়েট কৰি অবজাৰভাৰৰ পিনে গৈ আছে the frequency heard by the observer in hertz is যে অবজাৰভাৰে শুনা ফ্ৰিকুৱেন্সিটো সুধিছে স্পীড অফ সাউন্ড দিয়া আছে 330 মিটাৰ পাৰ সেকেন্ড অপচন এ 409 অপচন 2 429 অপচন সি 517 অপচন ডি 500 এই কোৱেশ্চনটো আহিছিলে নিট 2003 আহিছিলে এতিয়া চাবা তোমালোকৰ ইয়াত কি প্ৰথম আমি সূত্ৰটো পঢ়াবা প্ৰথম সূত্ৰটো হল এপাৰেন্ট ফ্ৰিকুৱেন্সি n = কি হ'ব এপাৰেন্ট ফ্ৰিকুৱেন্সি n = অৰিজিনাল ফ্ৰিকুৱেন্সি মেইন সূত্ৰটো লিখি লোৱা v + v নট মানে অবজাৰভাৰ অফিচাৰ v + vs সোর্স বা সার্ভেন্ট চাকৰ এতিয়া চাবা নেক্সট আমাৰ কি দিয়া আছে ভেলোসিটি এটো দিয়া আছে যেটো দিয়া আছে আমাৰ ভেলোসিটি অফ সাউন্ড কিমান দিয়া আছে যদি একো দিয়া নাই কি বহাবা 330 মিটাৰ পাৰ সেকেন্ড ইয়াত দিয়া আছে কি দিয়া আছে ইয়াত দিয়া আছে 330 দিয়া আছে 330 মিটাৰ পাৰ সেকেন্ড আমি এটো বহাব লাগিব ঠিক আছে নেক্সট কি দিয়া আছে নেক্সট কৈছে কি তোমালোকৰ কোৱেশ্চনটো এ ষ্টেচনাৰী অবজাৰভাৰ যদি অবজাৰভাৰটো কোৱেশ্চনটো চোৱা অবজাৰভাৰটো কি কৈছে অবজাৰভাৰ ইজ ষ্টেচনাৰী মানে ৰৈ আছে গতিকে ভেলোসিটি কি হ'ব অবজাৰভাৰৰ 0 হ'ব যদি ৰৈ আছে ভিনতৰ ভ্যালুটো কি হ'ব লাগিব যেহেতু অবজাৰভাৰ ৰৈ আছে ভিনতৰ ভ্যালুটো 0 হ'ব ঠিক আছে নেক্সট কি কৈছে চোৱা এ হুইসেল গিভিং আউট 450 হাৰ্টজ ফ্ৰিকুৱেন্সি অৰ্থাৎ ফ্ৰিকুৱেন্সি অফ সোর্স কিমান দিয়া আছে আমাৰ কোৱেশ্চনটোত 450 হাৰ্টজ দিয়া আছে এইকেইটা ভ্যালু দিয়া আছে আবার উলিয়াব দিছে কি the frequency heard by the observer মানে apparent frequency n prime টো তোমাক উলিয়াব দিছে এতিয়া আমি কেনেকৈ বহাম চাবা আমি উলিয়াব লাগে apparent frequency n prime = original frequency n ইয়াত কি বহাম আমি যেহেতু ইয়াত অবজাৰভাৰ ৰৈ আছে সোর্সে অবজাৰভাৰৰ পিনলৈ গৈ আছে কেস 1 মানে কেস 2 হ'ব কেস 1 হ'ব অৰ্থাৎ কি হ'ব সোর্স আৰু অবজাৰভাৰ ৰৈ আছে সোর্সটো আগলৈ গৈ আছে অবজাৰভাৰে apparent frequency তো বেছিকে শুনি মানে কমকে শুনিব যেহেতু তাৰ ওচৰলৈ গৈ আছে ই নাহিলেও তাৰ ওচৰলৈ গৈ আছে গতিকে কি হ'ব প্ৰথম কন্ডিশনটো যে মই কৈছিলো কন্ডিশন 1 হেতু নিচিনা হৈছে গতিকে কি হ'ব apparent frequency বঢ়াব লাগিব যদি তোমালোকৰ apparent frequency টো বঢ়াব লাগে ইয়াত কি হ'ব মাইনাস চিন v - vs তলত কি হ'ব এটো বঢ়াব লাগিলে এটো প্লাস হ'ব ইয়াত কি হ'ব v + vs এতিয়া চাবা n prime = কি হ'ব n এতিয়া ভেলোসিটি অফ অবজাৰভাৰটো কি হ'ব অবজাৰভাৰটো আছে ষ্টেচনাৰী ইয়াত 0 বহাই দিয়া ভ্যালু বিলাক বহাই দিয়া v - 0 এতিয়া চোৱা ইপিনে v প্লাস আমাৰ কৈছে কি এটো ভ্যালু বঢ়াব লাগিব গতিকে আমি ইয়াত প্লাস চিন দিম আৰু ইয়াত মাইনাস চিন দিম সূত্ৰ মতে গতিকে কি হ'ব v - vs হ'ব v - vs হলে ভেলোসিটি অফ সোর্স তোমাক কিমান দিয়া আছে velocity of source দিয়া আছে 33 মিটাৰ পাৰ সেকেন্ড যে 33 কিলোমিটাৰ বেগেৰে আহি আছিল এটো ভ্যালু 30 এটো ভ্যালু 0 এতিয়া চাবা n এর ভ্যালু কি হ'ব n এর ভ্যালু দিয়া আছে কিমান 450 n এর ভ্যালু 450 পূৰণ v মানে velocity of sound ওপৰত 330 তলত আছে কিমান 330 মাইনাস 33 এটা একি যদি মই সৰল কৰো সৰল কৰিলে n এর ভ্যালুটো পাই যাম এই তোমালোকে সলভ কৰা এতিয়া সব তোমালোকে আমি n এর ভ্যালুটো কি পাম n prime = পাম 450 পূৰণ ওপৰত থাকিব 330 তলত আছে কিমান আমি যে 33 কমন লও 10 - 1 এতিয়া ওপৰত পাম 33 এটো 10 বাৰ যাব নেক্সট 450 পূৰণ 10 divided by 9 আমি 9 এর কোন কৰিব লাগিব কোন কৰিলে কিমান পাম 9 5 গুণ 45 50 500 হার্টজ পালো কিমান পালো আমি পালো 500 হার্টজ প্রথম आंसर তুমি কিমান পালো n prime = 500 হার্টজ পাই গলো কোৱেশ্চন নাম্বাৰ 2 তো তোমালোকৰ স্ক্ৰিনত আহি গৈছে এটা কোৱেশ্চন নাম্বাৰ 2 তো চোৱা a bus moving with velocity of 5 meter per second towards a huge wall the driver sound a horn of frequency 165 hertz if the speed of sound in air is 355 meter per second the number of beat heard per second by a passenger on the bus will be মানে প্রবলেমটো কি হৈছে সোয়া এইখন এখন বাস আছিল
আৰু এইখন এখন ৱাল আছে এই বাছখনত পেছেঞ্জাৰ বহি আছে আৰু ড্ৰাইভাৰ বহি আছে এতিয়া চোৱা প্ৰথমতে বাছখনে এটা ফ্ৰিকুৱেন্সি এৰি দিছে এই ফ্ৰিকুৱেন্সিটো গৈ ইয়াত খুন্দা খাইছে ৱালখনত আকৌ এনেকৈ ঘূৰি আহিছে ঘূৰি আহি পোৱাতে ধৰা বাছখন এইখিনিমান ঠাইত আছিল এই গতি কৰি আছে নহয় বাছখন আহিখিনি পাইছে বাছত পেছেঞ্জাৰ আছে ড্ৰাইভাৰো আছে এতিয়া যেতিয়া ঘূৰি আহিলে ঘূৰি অহাৰ পিছত কি হ'ব ইয়াত বহি থকা পেছেঞ্জাৰবিলাকে ৰিফ্লেক্ট হৈ ঘূৰি অহাৰ চাউণ্ডটো শুনিব ফ্ৰিকুৱেন্সিটো আকৌ বাছখনৰ পৰা এটা ওলাই যোৱা সময়তো এটা ফ্ৰিকুৱেন্সি এটা আছিলে বা পেছেঞ্জাৰবিলাকে শুনিছিলে ইয়াত পেছেঞ্জাৰবিলাকে এটা এনিছিলেও ফ্ৰিকুৱেন্সি শুনিছিলে আকৌ ইয়াত ৰিফ্লেক্ট হৈ যেতিয়া ঘূৰি আহিলে ঘূৰি অহাৰ সময়ত বাছখন ইয়াৰ পৰা এইখিনি গৈ পালে সেইখিনি সময়তো এই ৰিফ্লেক্ট হৈ ঘূৰি অহা চাউণ্ডটো কোনে শুনিছে বাছখনৰ ভিতৰত বহি থকা পেছেঞ্জাৰবিলাকে শুনিছে বা যাত্ৰীবিলাকে শুনিছে অৰ্থাৎ সেই ফ্ৰিকুৱেন্সি ধৰা মই ক'লোঁ N2 বুলি এতিয়া এই ফ্ৰিকুৱেন্সি দুটা যিটো পাৰ্থক্য পাৰ্থক্যতে কি হ'ব বিট আমি জানো নহয় বিট মানে কি ডিফাৰেন্স ইন ফ্ৰিকুৱেন্সি পাৰ ছেকেণ্ড যে প্ৰতি ছেকেণ্ডত যিটো ফ্ৰিকুৱেন্সি বা কম্পনাংকৰ পাৰ্থক্য সেইটোৱে বিট গতিকে প্ৰথম যিটো ফ্ৰিকুৱেন্সি এৰি দিছিলে সেইটো ধৰা N1 ইয়াত ৰিচিভ কৰিলে এটা ফ্ৰিকুৱেন্সি আকৌ এইটো ঘূৰি আহিল ই শুনা ফ্ৰিকুৱেন্সি এটা পাবা অৰ্থাৎ বাছখনত বহি থকাতে পেছেঞ্জাৰবিলাকে প্ৰথমতে এটা শুনিছিলে আকৌ ৰিফ্লেক্ট হৈ ঘূৰি অহাৰ পিছত এটা শুনিছে এই দুটা ফ্ৰিকুৱেন্সিৰ মাজত যিটো ডিফাৰেন্স সেইটো হ'ব বিট বা আমাক ইয়াত সোধা কুৱেশ্যনটোৰ আমি এনচাৰ এনেকৈ উলিয়াব লাগিব এতিয়া তোমালোকে চাবা প্ৰথম অকণমান মন দিবা ইয়াত দুটা কথা আছে কণ্ডিশ্যন প্ৰথমতে এই বাছখন আছেতো এই বাছখন আছে ধৰা এইখন বাছ প্ৰথমতে বাছখন আৰু ৱালখন চোৱা এই ফাৰ্ষ্ট মানে কেছ দুটা আছে কেছ 1 কেছ 2 আমাৰ দুটা ফ্ৰিকুৱেন্সি লাগিব ন কেছ 1 কেছ 2 কেছ 1 কেছ 2 চাবা প্ৰথমতে কি হৈছে বাছখনে এৰি দিয়া ফ্ৰিকুৱেন্সিটো ৱালত পৰিছে মানে ফাৰ্ষ্ট কেছটোৰ কাৰণে ৱালখন কি হ'ব এটা অবজাৰ্ভাৰ হ'ব ৱালখন হ'ব অবজাৰ্ভাৰ আৰু বাছখন হ'ব সোৰ্স ৱালখন হ'ব অবজাৰ্ভাৰ বাছখন হ'ব সোৰ্স তেতিয়াহ'লে আমি সূত্ৰটো বহাই দিলে হ'ল যে সূত্ৰটো যদি বহাই দিওঁ আমি কি পাম আমি ধৰা ক'লোঁ এইটো n ডবল প্ৰাইম ইকুৱেল টু ডবল প্ৰাইম ইকুৱেল টু আমি দুটা ফ্ৰিকুৱেন্সি পাম ন n ডবল প্ৰাইম ইকুৱেল টু n প্ৰাইম ইকুৱেল টু v প্লাছ মাইনাছ v নট বাই অফিচাৰ v প্লাছ মাইনাছ v s ফৰ ছাৰ্ভেণ্ট বা সোৰ্স এতিয়া তোমালোকে মন কৰিলে হ'ল কি কৈছে চোৱা অবজাৰ্ভাৰ মানে ৱাল এইখন ষ্টেচনাৰী অবজাৰ্ভাৰ ৰখি আছে আৰু বাছখন ইয়াৰ পিনলৈ গৈ আছে গতিকে কেছ 1 হ'ব নে কেছ 2 হ'ব আমি মনত কৰা কেছ 1 আৰু কেছ 2 দুটাই আছিলে অবজাৰ্ভাৰ ৰখি আছে বাছখন গৈ আছে গতিকে ফ্ৰিকুৱেন্সি হিয়াৰ্ড বাই দ্য অবজাৰ্ভাৰ উইল বি মোৰ যদি মোৰ হয় তেতিয়াহ'লে কি হ'ব ইয়াৰ ভেলুটো মই বঢ়াব লাগিব এইটোৱে কি আছিলে এপাৰেণ্ট ফ্ৰিকুৱেন্সি বা ফ্ৰিকুৱেন্সি হিয়াৰ্ড বাই দ্য অবজাৰ্ভাৰ এই ক্ষেত্ৰত যিহেতু অবজাৰ্ভাৰ হৈছে ৱালখন গতিকে ৱালখনে শুনা ফ্ৰিকুৱেন্সি হ'ব এইটো মই ইয়াত মোৰ সুবিধাৰ্থে n ডবল প্ৰাইম বুলি লিখি দিছোঁ তোমালোকে যি কোৱা n2 বুলি ক'ব পৰা n ডবল প্ৰাইম এতিয়া ইয়াৰ ভেলু মই যদি বঢ়াব লাগে কি কৰিব লাগিব ইয়াৰ ভেলু বঢ়াব লাগিলে ইয়াত প্লাছ কৰিব লাগিব নে মাইনাছ হৰ বা ডিনমিনেটৰত কি কৰিব লাগিব মাইনাছ কৰিব লাগিব আৰু এইটো প্লাছ কৰিব লাগিব তেতিয়াহ'লে কি হ'ব n প্ৰাইম ইকুৱেল টু v প্লাছ v নট ডিভাইডেড বাই v মাইনাছ vs এতিয়া চাবা n প্ৰাইম মানে কি ফ্ৰিকুৱেন্সি অফ অৰিজিনেল ফ্ৰিকুৱেন্সি বাছখনৰ ফ্ৰিকুৱেন্সি n প্ৰাইম এইটো হ'ল অৰিজিনেল এইটো হ'ল এপাৰেণ্ট আগতে মই বুজাইছিলোঁ n ৰ দ্বাৰা ইয়াত বুজাইছোঁ n প্ৰাইমৰ দ্বাৰা তোমালোকে n1 ৰ দ্বাৰা বুজাব পাৰা এইটো কোনো কথা নাই খালি ইয়াত থকাটো কি হ'ব সদায় অৰিজিনেল ফ্ৰিকুৱেন্সি বা ফ্ৰিকুৱেন্সি অফ সোৰ্স এইটো হ'ব অবজাৰ্ভাৰ এইটো কথা নেক্সট চোৱা v মানে হ'ল ভেলচিটি অফ এইটো গম পালা ভেলচিটি অফ চাউণ্ড হ'ব যদি একে থাকিব এতিয়া যিহেতু ৱালখন ৰখি আছে অবজাৰ্ভাৰ এই ক্ষেত্ৰত ৱাল গতিকে এই ভেলুটো 0 হ'ব আকৌ কি চোৱা v মাইনাছ vs s মানে কি সোৰ্স মানে ইয়াত সোৰ্স কোনখন আছে সোৰ্স যে বাছখন গৈ আছে এইটো কি হ'ব vb হ'ব vb মানে ভেলচিটি অফ বাছ বা সোৰ্স মানে ভেলচিটি অফ বাছ এতিয়া আমি কি পালো এপাৰেণ্ট ফ্ৰিকুৱেন্সি ৰিচিভ বাই দা ৱাল বা ৰিচিভ বাই দা অবজাৰ্ভাৰ n প্ৰাইম ইকুৱেল টু আমি পালো n প্ৰাইম v বাই v মাইনাছ vb মানে ভেলচিটি অফ দা বাছ ঠিক আছে এতিয়া আমি কেছ 2 যাম এইটো তোমালোকে নোট কৰি থৈ দিয়া এইটো n ডবল প্ৰাইম ইকুৱেল টু n প্ৰাইম v বাই v মাইনাছ vs অবজাৰ্ভাৰ নাহিলে ৰখি আছে 0 vb মানে ভেলচিটি অফ সোৰ্স মানে ক্ষেত্ৰত বাছখন n প্ৰাইম মানে বাছখনৰ ফ্ৰিকুৱেন্সি এইটো দিয়া আছে আমাক এই বহাম পিছত নেক্সট তোমালোকে কেছ 2 চোৱা এতিয়া কি হ'ল কেছ 2 কি হ'ব কেছ 2 কণ্ডিশ্যনটো এনেকুৱা হ'ব যে মইতো মুছি দিছোঁ কেছ 2 চোৱা এতিয়া কেছ 2 কি হ'ব ধৰা বাছখনে এইখিনি গৈ পালে
বাছখন গৈ গৈ এইখিনি পালে ইয়াত পেছেঞ্জাৰ ড্ৰাইভাৰ বহি আছে এবাৰ কি হ'ব কেছটোত এইখন ৱাল আছিল ৱালখনেতো এটা ফ্ৰিকুৱেঞ্চি ৰিচিভ কৰিলে এই ফ্ৰিকুৱেঞ্চিটো কি নাম দিছোঁ মই সেই নাম দিছোঁ এন ডবল প্ৰাইম যিটো ফ্ৰিকুৱেঞ্চি ৰিচিভ কৰিলে এতিয়া চোৱা ই যিটো ফ্ৰিকুৱেঞ্চি ৰিচিভ কৰিলে এই ৰিচিভ কৰা ফ্ৰিকুৱেঞ্চিটো কি হ'ব নেক্সট কেছটোৰ কাৰণে এইটো হ'ব চ'ৰ্চ কেছটোৰ কাৰণে ই হ'ব চ'ৰ্চ আৰু বাছখন কি হ'ব বাছখন হ'ব অবজাৰ্ভাৰ বাছত বহি থকা পেছেঞ্জাৰজন হ'ব অবজাৰ্ভাৰ যিজন নেকি ইয়াৰ পিনে গৈ আছিলে আকৌ তাত ৰিফ্লেক্ট হৈ ঘূৰি অহাটো কি হ'ব অৰ্থাৎ ৱালখনে কি হ'ব চ'ৰ্চ হ'ব এইবাৰ কেছ 1 হ'ব নে কেছ 2 হ'ব কেছ 1 হ'ব কিয় বাছখন গৈ আছে অবজাৰ্ভাৰটো ৰখি আছে কিন্তু বাছখনটো গৈ আছে অৰ্থাৎ এইবাৰ অবজাৰ্ভাৰ মুভ কৰি আছে আৰু চ'ৰ্চ ৰখি আছে গতিকে কেছ 1 হৈছে এইবাৰো কি হ'ব যেহেতু বাছখন অবজাৰ্ভাৰৰ পিনলৈ গৈ আছে ফ্ৰিকুৱেঞ্চি ৰিচিভ বাই দ্য অবজাৰ্ভাৰ উইল বি মোৰ গতিকে কি হ'ব এইবাৰ যদি মই ই ৰিচিভ কৰা ফ্ৰিকুৱেঞ্চিটো মই এন ধৰা মই এন বুলি ক'লোঁ এন ট্ৰিপল প্ৰাইমে ক'লোঁ এন ট্ৰিপল প্ৰাইম ইকুৱেলটো কি হ'ব এইটো হ'ব ফ্ৰিকুৱেঞ্চি অফ বাছে বহি থকা পেছেঞ্জাৰ ৰিচিভ কৰা ফ্ৰিকুৱেঞ্চিটো এইটো হ'ব অৰিজিনেল ফ্ৰিকুৱেঞ্চিটো মই ধৰা ক'লোঁ এন ডাবল প্ৰাইম বুলি ক'লোঁ এন ডাবল প্ৰাইম ইকুৱেলটো কি হ'ব এইপিনে ভি প্লাছ মাইনাছ ভি নট ভি প্লাছ মাইনাছ ভি এছ এতিয়া চোৱা এন ট্ৰিপল প্ৰাইম ইকুৱেলটো কি হ'ব এন ডাবল প্ৰাইম ভি অ' এইবাৰ অবজাৰ্ভাৰ কোন আছে অবজাৰ্ভাৰ আছে বাছখনে কি কৰিছে মুভ কৰি আছে যেহেতু এইবাৰ বাছখনে মুভ কৰি আছে অবজাৰ্ভাৰ বাছখন গতিকে ভি অ'ৰ জেগাত কি লিখিম আমি ভি অ'ৰ জেগাত কি লিখিম এইবাৰ ভি বি লিখিম ভেলোচিটি অফ বাছখনে প্ৰথমতে আছিলে চ'ৰ্চ কেছটোৰ কাৰণে বাছখন কি হৈ গৈছে অবজাৰ্ভাৰ হৈ গৈছে আৰু যেহেতু ইয়াৰ ভেলু বঢ়াব লাগিব এইটো যোগ কৰিব লাগিব নে বিয়োগ কৰিব লাগিব যোগ কৰিব লাগিব ইয়াত কি হ'ব ভি প্লাছ ভেলোচিটি অফ অবজাৰ্ভাৰ মানে ইয়াত বাছ কেছটোৰ কাৰণে নেক্সট তলখিনি বিয়োগ কৰিব লাগিব ভি মাইনাছ ভি এছ চ'ৰ্চ এইবাৰ চ'ৰ্চ কি ৱালখন কি আছে ৰখি আছে গতিকে 0 হ'ব এইটো গতিকে আমি কি পালোঁ যে বাছখনত বহি থকা পেছেঞ্জাৰে শুনা এপাৰেণ্ট ফ্ৰিকুৱেঞ্চি বা ফ্ৰিকুৱেঞ্চি হিয়াৰ্ড বাই দ্য অবজাৰ্ভাৰ ফৰ কেছ 2 ইকুৱেল টু কি অৰিজিনেল ফ্ৰিকুৱেঞ্চি মানে হ'ল ই শুনা ফ্ৰিকুৱেঞ্চিটো হ'ব কেছটোৰ কাৰণে অৰিজিনেল ফ্ৰিকুৱেঞ্চি ইকুৱেল টু ভি প্লাছ ভি অফ অবজাৰ্ভাৰ ইন দিছ কেছ অবজাৰ্ভাৰ বাছ ডিভাইড বাই ভি মাইনাছ ভি এছ চ'ৰ্চ এই ক্ষেত্ৰত ৱালখন গতিকে 0 হৈছে ইয়াত নেক্সট চাবা নেক্সট মই কি উলিয়াম এই এন ট্ৰিপল প্ৰাইম ইকুৱেল টু কি আছে এন ডাবল প্ৰাইম ভেলুটো মই ইয়াত বহাই দিম এন ডাবল প্ৰাইমৰ ভেলুটো মই ইয়াত বহাই দিলে কি পাবা এন প্ৰাইম ভি বাই ভি মাইনাছ ভি বি আৰু এইপিনে কি পাম চাবা এইপিনে পূৰণ এইটো আছে এই এন প্ৰাইমৰ জেগাত এইখিনি বহাই দিলোঁ আৰু এইখিনি হৈ আছে ন এইখিনি ভি প্লাছ ভি বি ডিভাইডেড বাই ভি মাইনাছ 0 মানে ভি এই ভি কটা কাটি গ'ল এইটো ব্ৰেকেট দি দিয়া গতিকে মই কি পালোঁ এন ডবল প্ৰাইম ইকুৱেল টু এন ট্ৰিপল প্ৰাইম ইকুৱেল টু এন প্ৰাইম ভি প্লাছ ভি বি ডিভাইডেড বাই ভি মাইনাছ ভি বি এতিয়া এই এন ট্ৰিপল প্ৰাইমটো হৈছে কি বাছখন যে গৈ আছে এই বাছখনত বহি থকা পেছেঞ্জাৰে শুনা ফ্ৰিকুৱেঞ্চি এন প্ৰাইমটো হৈছে কি যিটো ফ্ৰিকুৱেঞ্চি হিয়াৰ্ড কৰিছিলে ৱালখনে সেইটো আছিলে আৰু ভি প্লাছ ভি বি মানে ভেলোচিটি অফ বাছ আৰু ভেলোচিটি অফ চাউণ্ড তোমালোকে এতিয়া কুৱেশ্যনটোৰ পৰা ইয়াত ভেলুখিনি বহাই দিয়া বহাই দিলে মই কি পাম চাবা মই পাম এন ট্ৰিপল প্ৰাইম ইকুৱেল টু কুৱেশ্যনটোত চাই লোৱাচোন ভেলুবিলাক কুৱেশ্যনটোত কি আছিলে মই ভেলুবিলাক অকণমান চাই লৈছোঁ এন প্ৰাইমৰ ভেলুটো কিমান দিছে 165 তাৰপিছত দিয়া আছে ভেলোচিটি কিমান দিয়া আছে আমাৰ কুৱেশ্যনটোত দিয়া আছে 355 প্লাছ ভেলোচিটি অফ বাছখনৰ স্পীড কিমান আছিলে 5 355টো দিয়া আছে এইবাৰ ভেলোচিটি অফ চাউণ্ড কুৱেশ্যনটোত চব দিয়া আছে ভেলুবিলাক মাইনাছ 5 এইখিনি কৈ লৈছোঁ এইটো হ'ল আছিলে 165টো আছিলে একদম অৰিজিনেল ফ্ৰিকুৱেঞ্চিটো যিটো নেকি বাছখনে ক্ৰিয়েট কৰা সময়ত পেছেঞ্জাৰে শুনিছিলে আকৌ ৰিফ্লেক্ট হৈ ঘূৰি অহা সময়ত যিটো ফ্ৰিকুৱেঞ্চি শুনিছে পেছেঞ্জাৰে এইটো হ'ল এন ট্ৰিপল প্ৰাইম ইয়াৰ ভেলুটো বহালে কি পাম 165 পূৰণ
355 और 5 যোগ কৰিলে পাবা 360 এইখিনি পাবা 350 এনে সৰল কৰিলে পাবা n ট্ৰিপল বাই এনে সৰল কৰাচোন সৰল কৰিলে কি পাবা n ট্ৰিপল বাই মই ভ্যালুটো আমি পাইছো 170 হাৰ্টজ গতিকে আমি n ট্ৰিপল বাই ভ্যালু নাম্বাৰ 170 হাৰ্টজ অৰ্থাৎ এই যে 165 টো দেখিছা এটো আছিল বাছখন যেতিয়া ষ্টাৰ্ট হৈছিল এই ষ্টাৰ্ট হোৱা সময়ত তাত বহি থকা পেছেঞ্জাৰে 165 ৰ ফ্ৰিকুৱেন্সি শব্দ শুনি আছিল আকৌ যেতিয়া ৰিফ্লেক্ট হৈ ঘূৰি আহিলে সাউন্ডটো তেতিয়া এই বাছখনত বহি থকা পেছেঞ্জাৰে ৰিফ্লেক্ট হৈ ঘূৰি হোৱা সাউন্ডটো শুনিছে 170 হাৰ্টজত আমাৰ সুধিছে বিট মানে হৈছে ডিফাৰেন্স ইন ফ্ৰিকুৱেন্সি যে বিট কিমান হ'ব এনসার বিট কিমান হ'ব বিট হ'ব 170 minus 165 answer hobo 5 answer ki hobo 5 গতিকে তোমালোকৰ question টোৰ answer hobo option b is the right answer 170 minus 160 frequency দুটাৰ পাৰ্থক্য যি দুটা নেকি বাছত থকা পেছেঞ্জাৰে শুনিছে এটা ইনিশিয়াল কন্ডিশনত এটা হল ফাইনাল কন্ডিশনত এটো হল answer 170 minus 165 5 answer will be 5 number 3 দিয়া আছে question number 3 to আইছিলে JEE mains 2017 এটো আইছিলে 2017 ৰ JEE mains ৰ আইছে JEE mains 2017 ত আইছে question ত কি কৈছে চাবা an observer moving with half the speed of light towards a stationary microwave source emitting wave at frequency 10 gigahertz what is the frequency of the microwave measured by the observer speed of light there is 3.10^8 meter per second option 1 there is 10.1 gigahertz option 2 12.1 gigahertz option 3 17.3 gigahertz option 4 there is 15.3 gigahertz এতিয়া সোয়া কোৱেশ্চন তোমালোকে স্ক্ৰিনৰ পৰা স্ক্ৰিনশ্বট লৈ লবা লিখি লোৱা নেক্সট চাবা প্ৰথমতে তোমালোকে বুজিব লাগিব কি প্ৰথমতে যেটো জেনাৰেল ফৰ্মুলা আছে ডপলাৰ ইফেক্ট তো হেতু হৈছে কি n prime equal to n v plus minus v naught by v plus minus vs velocity of observer velocity of source বা ও মানে অফিসার s মানে সার্ভেন অফিসার উপর সার্ভেন তলত ঠিক আছে একেলগে এইটো ফর্মুলা ভ্যালিড হ'ব ক্লাসিক্যাল কন্ডিশনত বা এইটো ফর্মুলা ভ্যালিড হ'ব কেতিয়ালৈকে যেতিয়ালৈকে velocity of observer is much less than velocity of light এটো মন কৰিবা এটো ফর্মুলা ভ্যালিড হ'ব কেতিয়ালৈকে যেতিয়ালৈকে velocity of observer is much less than velocity of c মানে light 3.10^8 মিটাৰ পাৰ সেকেন্ডতকে বহুত কম হৈ থাকে বা ধৰা দিয়া আছে 330 340 এবিলা ভ্যালু ইয়াতকে বহুত হলো ইয়াত 10^8 পাৱাৰ ঠিক আছে তেতিয়ালৈকে এটো ফর্মুলা ভ্যালিড তোমালোকে ইউজ কৰিব পাৰিবা কিন্তু প্ৰবলেমটো কি দিছে চোৱা এবাৰ an observer moving with half the speed of light যে observer টোৱে লাইটৰ আধা স্পিডত গতি কৰিছে অৰ্থাৎ observer স্পিডটো কিন্তু কিমান c/2 অৰ্থাৎ 3.10^8 divided by 2 মানে বহুত বেছি 10^8 টো আছে লগত 3 দি 2 হৰণ কৰিলে কিবা এটা ভ্যালু পাবা 10^8 অৰ্থাৎ v naught ইবাৰ সিটকৈ মাছ লেছ দেন নহয় v naught টো এইটো কন্ডিশনত নাই v naught ইবাৰ কাৰ ৰেঞ্জত আহি গৈছে স্পিড অফ লাইটৰ ৰেঞ্জত আহি গৈছে তেতিয়ালৈকে তুমি এইটো ফৰ্মুলা তেতিয়া ডাইৰেক্ট ইউজ কৰিব নোৱাৰিবা এটা চাবা যদি আমাৰ velocity of observer much less than c হয় তেনেহলে কি মাইন্ড কৰিবা due to the motion of observer যে observerৰ motionৰ কাৰণে আৰু যদি এইটো কন্ডিশন ফুলফিল কৰে যে ইয়াৰ velocity ইয়াতকে বহুত বেছি গুণে সৰু নহয় তেতিয়া হলে apparent frequency heard by the observer will be decrease যে observer যেটো apparent frequency শুনিবা এটো কমি যাব এটো কি হ'ব এটা ফ্যাক্টৰ দ্বাৰা কমিব n prime will be gamma times মানে gamma times কমিব কাটকে কমিব n prime will be gamma times of n যে ইয়াৰ যেটো ফ্যাক্টৰ আছে ন সেই ফ্যাক্টৰটো আমি কিহে পূৰণ কৰিব লাগিব এই নতুন ফ্ৰিকুৱেন্সিটো হ'ব n ডাবল প্ৰাইম ইকুৱেল টু এই ফ্ৰিকুৱেন্সিটো আমি এটা ডিলে ফ্যাক্টৰেৰে পূৰণ কৰিব লাগিব অৰ্থাৎ যেতিয়া এনেকুৱা ধৰণৰ কন্ডিশন আহি যাব তেতিয়া frequency heard by the observer will be decreased by a delay factor অৰ্থাৎ নতুন ফ্ৰিকুৱেন্সিটো কি হ'ব অবজাৰভাৰৰ এই যেটো ফ্ৰিকুৱেন্সি পাম আমি এইটো সূত্ৰৰ পৰা তাক আমি গামাৰে পূৰণ কৰিব লাগিব গামা কি গামা হৈছে এটা ডিলে ফ্যাক্টৰ এই ডিলে ফ্যাক্টৰটো হৈছে কি চাবা গামাৰ ভ্যালু কি হ'ব 1 by square root of 1 minus
1 minus v square by c square gamma value হৈছে 1 by square root of 1 minus v square by c square এই টার্মটো তুমি যেতিয়া ইয়াক পূৰণ কৰি দিবা তেতিয়া এটা নতুন ভ্যালু ওলাই আহিব ফ্রিকোয়েন্সি আৰু হেতু হ'ব ফ্রিকোয়েন্সি রিসিভ বাই দা অবজার্ভার অর্থাৎ তোমালোকে এইটো কন্ডিশন যদি দিয়া থাকে ইয়াক জাস্ট এটা ফ্যাক্টৰে পূৰণ কৰি লও গামাৰে বাকি একে থাকিব এতিয়া চাবা যদি এইটো হ'বলৈ হয় আমি কি ইউজ কৰিম চাবা মই কোৱেশ্চনটো চাই লোৱা কোৱেশ্চনটোত কি দিয়া আছে প্ৰথমতে আমাক দিয়া আছে যে হ'ব n prime equal to কি হ'ব আমাৰ কোৱেশ্চনটো চাই লোৱা n prime equal to আমাক কৈছে কি ভেলোসিটি অফ সাউন্ডটো লাইটৰ সমান বুলি কৈছে লাইটৰ স্পীডৰ হাফ বুলি কৈছে কি হ'ব c plus v naught divided by c minus vs into n হ'ব এতিয়া চাবা ইয়াত vs মানে কি সোর্সটো 0 হৈ আছে অবজার্ভার মুভ কৰি আছে যদি ইয়াত কি হ'ব n prime equal to 1 minus v naught by c into n এটো কন্ডিশনটো আগত লিখি লবা when v naught much less than c এটা নেক্সট আবা নেক্সট f double prime equal to কি হ'ব f double prime equal to gamma gamma মানে 1 by square root of 1 minus v square by c square আৰু ইয়াত এটো ক্ষেত্ৰটো লগত থাকিব n prime value to n prime value থাকি যাব n double prime বুলি ক'বৰা নেক্সট আবা এতিয়া এখিনি হলনে নেক্সট আবা নেক্সট কি হ'ব n double prime equal to n prime value to বহাই লোৱা n ৰ ভ্যালুটো আগৰ ইকুৱেশ্যন কিমান দিয়া আছিল চাই লোৱাচোন আগত আমি তামৰ পৰা কিমান পালো আমি আগত তামৰ পৰা পালো n prime ৰ ভ্যালুটো পাইছিলো আমি মানে এটো হ'ব কি 1 by square root of 1 minus v square by c square is equal to 1 plus v naught by c into n next y দিয়া h square আছে তো আমি কি লিখিম a square minus b square v naught by c হোল স্কয়ার কৰি দিলে হ'ল a plus b minus b 1 by square root of 1 plus v naught by c এটা হ'ব আৰু কি হ'ব 1 by square root of 1 minus v naught by c ওপৰত কি আছে 1 plus v naught by c আমি কেনেকৈ লিখিব পাৰো এনেকৈ স্কয়াৰ ৰুট দি হোল স্কয়াৰ কৰি লিখিব পাৰো ইনটু n এটো হল মানে কি পাবা ইয়াত স্কয়াৰ দুটা আছে মই এটাৰে কাটি দিলে উঠি যাব ওপৰত থাকিব স্কয়াৰ ৰুট অফ 1 plus v naught by c তলত থাকিব square root of 1 minus v naught by c আৰু into n my original frequency গতিকে আমি n double prime bar frequency received by the observer will be what square root of 1 plus v naught by c 1 minus v naught by c into n v naught মানে কি আছিল velocity of observer ইয়াত v naught value to কিমান v naught value to হ'ব half of speed of light that is c by 2 v naught জায়গাত c by 2 বহাই দিয়া মই কি পাম চাবা n double prime equal to আমি পাম 1 plus half और थाको c से काटा दी যাব তলত c কাটা দি গৈছে 1 minus v naught মানে c by 2 into 2 কাটা দি গৈছে into n and কি আছে n double prime equal to এটো হ'ব স্কয়ার উপর থাকো 1 plus half তলত থাকিব স্কয়ার root of 1 minus half into n মানে অরিজিনাল ফ্রিকোয়েন্সি তো ভ্যালু আমাৰ দিয়া আছে এটা ভ্যালুটো আমি ইয়াত বহাই দিম চাবা ভ্যালুটো কিমান দিয়া আছে চাই লোৱা কোৱেশ্চনটো ভ্যালুটো দিয়া আছে আমাক কিমান আমাৰ এফটো ভ্যালুটো দিয়া আছে 10 গিগাহার্টজ এটো অরিজিনাল ফ্রিকোয়েন্সি তো কিমান দিয়া আছিল কোৱেশ্চনটো 10 গিগাহার্টজ দিয়া আছে 10 গিগাহার্টজ দিয়া আছে ইয়াত ভ্যালুটো বহাই দিলে হ'ল জাস্ট সব হৈছে জাস্ট ভ্যালুটো বহাই দিলে হ'ল আমি কি পাম n double prime equal to square root of 1 plus half square root of 1 minus half আৰু ইয়াত 10 n ভ্যালু 10 গিগাহার্টজ বহাই দিছো বহাই দিলে মই সৰবলে কি পাম সৰবলে পাম apparent frequency received by the observer will be what observer to কিমান frequency receive কৰিব answer to হ'ব 17.3 gigahertz GHz
17.3 GHz and solve কৰিলে কিমান আহিব 17.3 GHz এতিয়া তোমালোকৰ according to question option 3 হ'ব option 3 will be right answer 17.3 GHz এইটো কাৰণ মন কৰিবা বেলেগ একো নাই যেনেকুৱা ফৰ্মুলা আছিল এনেকৈ আছে যেতিয়া অবজাৰ্ভাৰৰ মোমেন্টাম বা অবজাৰ্ভাৰৰ যেতিয়া স্পীডটো in terms of মানে লাইটৰ স্পীডৰ ৰেঞ্জত আহি যায় তেতিয়া তাক যেটো ফ্ৰিকুৱেন্সি তোমালোকে ক্লাছিকেল সূত্ৰটোৰ পৰা পাবা সেই সূত্ৰটো জাস্ট তোমালোকে এটা গামাৰে বৰ্ণ কৰিলে গামা মানে কি এটা ডিলে ফেক্টৰ ডিউ টু দা মোশন অফ অবজাৰ্ভাৰ কাৰণে আহিছে 1/√1 - v²/c² এই টাৰ্মটোৰে বৰ্ণ কৰি দিলে কি হ'ব আগৰ যেটো ফ্ৰিকুৱেন্সি আতকে এই নতুন ফ্ৰিকুৱেন্সিটো ডিক্ৰিজ হ'ব কমি যাব গতিকে এটা তাত কি হ'ব ডিলে ফেক্টৰ আহি যাব সেইটো গামা অৰ্থাৎ আমি কেনেকৈ উলিয়ালো যে n prime equal to n double prime equal to gamma into n prime তাৰ যেটো মেইন সূত্ৰটোৰ পৰা পোৱা ফ্ৰিকুৱেন্সি যেটো ফৰ্মুলা বা ফ্ৰিকুৱেন্সিটো মই যদি গামা বা ডিলে ফেক্টৰে পূৰণ কৰো তেতিয়া মই কি পাম যেটো আমাৰ একচুৱেল ফ্ৰিকুৱেন্সিটো পাই যাম মই কোৱেশ্চন নম্বৰ 4 টো চাবা কোৱেশ্চন নম্বৰ 4 টো কৈছে স্ক্ৰিনত আহি গৈছে কোৱেশ্চনটো নেক্সট চাই লওঁ তোমালোকে A flat bed train car has a piano sitting on it. The pianist is only hitting the A4 key 440 Hz over and over again. How fast does the train car to be moving towards you, standing by the side of the track, so that you hear not a note but rather a B 494 Hz. মানে কি হৈছে এখন ট্ৰেইনত এটা পিয়ানিষ্টে পিয়ানো বজাই বজাই আহি আছে ই যেতিয়া পিয়ানোটো বজাইছিলে নোট 8 মানে এইবিলা খুব ধৰা নোট থাকে ন গিটাৰ বা পিয়ানো বিলাকৰ যি নহওক কিয় আমাৰ এইবিলা নালাগে আমাক লাগে কি যেতিয়া ট্ৰেইনখনত গিটাৰিষ্টে গিটাৰটো বজাই আছিল তেতিয়া ফ্ৰিকুৱেন্সিটো আছিল কিমান 440 হাৰ্টজ গিটাৰখন বজাই বজাই যেতিয়া ট্ৰেইনখন তোমাৰ পিনে আহি আছে আৰু তুমি ট্ৰেকৰ ওচৰত ৰৈ আছা তুমি যেতিয়া আহি তোমাৰ ওচৰত ট্ৰেইনখন তোমাৰ পিনে আহি আছে সেই সময়ত তুমি শুনা যেটো ফ্ৰিকুৱেন্সি হেতু এ হৈ নাই অৰ্থাৎ 440 হাৰ্টজ হিচাপে তুমি শুনা নাই তুমি কিমান শুনিছা তুমি শুনিছা এটা এনাদাৰ ফ্ৰিকুৱেন্সি যেটো নেকি এপাৰেন্ট ফ্ৰিকুৱেন্সি বুলি আমি অলৰেডি গম পাই গৈছো হেতু হ'ব 494 হাৰ্টজৰ ফ্ৰিকুৱেন্সিটা তুমি শুনি আছা তোমাক সুধি আছে এই ট্ৰেইনখনে কিমান স্পীডে তোমাৰ ওচৰলৈ আহি আছে যাৰ কাৰণে নেকি তুমি 440 হাৰ্টজৰ ফ্ৰিকুৱেন্সিটো 494 ফ্ৰিকুৱেন্সি শুনি আছা কিমান স্পীডেৰে ট্ৰেইনখন তুমি এই ক্ষেত্ৰত তুমি অবজাৰ্ভাৰ তোমাৰ ওচৰলৈ আহি আছে দা স্পীড অফ ট্ৰেইনটো সুধিছে অৰ্থাৎ স্পীড অফ ইন টাৰ্মছ অফ ডপলাৰ ইফেক্ট তোমাক কি সুধিছে স্পীড অফ অবজাৰ্ভাৰ সুধিছে তোমালোকে এটা মন কৰিবা মই অলৰেডি ভিডিঅ 1 আৰু ভিডিঅ 2 আৰু জেডব্লিউ মেইনছৰ প্ৰবলেম মোৰ অলৰেডি মই দুটা ভিডিঅ দিছোৱে তোমালোকে মোৰ ডেসক্ৰিপচনত গলে লিংক বিলাক পাই যাবা তাত মই ওয়েব আৰু সাউণ্ডৰ ওপৰত ডিসকাস কৰিছো এটা আৰু এটা ৰেডিঅ এক্টিভিটিৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট প্ৰবলেম ডিসকাস কৰিছো তাত গৈ চাব পাৰা যদি তোমালোকে আজি প্ৰথমবাৰৰ কাৰণে ভিডিঅটো চাই আছা নেক্সট আমি প্ৰবলেমটো আগবাঢ়িছো এটো তেনে ইজি প্ৰবলেম এটা চোৱা আমি আগতে সিম্পল সূত্ৰ n prime equal to আমাৰ কি আছিল n v plus minus v naught divided by v plus minus vs এবাৰ কি হৈছে অবজাৰ্ভাৰ মানে তুমি ৰৈ আছা আৰু এই ট্ৰেইনখন আহিছে ট্ৰেইনখন এনেকা আহি আছে তুমি শুনা ফ্ৰিকুৱেন্সিটো কিমান দিয়া আছে কোৱেশ্চনত চাই লোৱা 494 গাড়ীখনে যেটো ফ্ৰিকুৱেন্সিত আহিছিলে ট্ৰেইনখনৰ যিজন পিয়ানিষ্টে পিয়ানোটো বজাই আছে তাৰ ফ্ৰিকুৱেন্সি কিমান 440 হাৰ্টজ আৰু এটো ফ্ৰিকুৱেন্সি অফ সোৰ্স এটো ফ্ৰিকুৱেন্সি অফ অবজাৰ্ভাৰ এটো এপাৰেন্ট ফ্ৰিকুৱেন্সি এটো অৰিজিনাল ফ্ৰিকুৱেন্সি এটো n প্ৰাইম এটো হ'ব n আমাৰ সুধিছে কি কিমান স্পীডেৰে ট্ৰেইনখন তোমাৰ ওচৰলৈ আহি আছে দা স্পীড অফ সোৰ্সটো সুধিছে vs সুধিছে আমাৰ কি সুধিছে vs সুধিছে ইয়াত vo কি হ'ব অবজাৰ্ভাৰ কি তুমি ৰৈ আছা ইয়াত vo টো কি হ'ব vo 0 হ'ব অবজাৰ্ভাৰৰ কিমান 0 হ'ব তাৰপিছত তেনে হস মই সৰটা লৈছো এটা ইয়াত বহাই দিয়া তেনে হস আমি গম পাই গলো নেক্সট আমি বহাই দিম n prime equal to n prime ৰ ভ্যালুটো কিমান আছিল n prime equal to n অবজাৰ্ভাৰ ৰখি আছে তুমি তো ৰখি আছা ট্ৰেকৰ ওচৰত তোমাৰ ভেলোচিটি নাই 0 ভেলোচিটি অফ সাউন্ড v বাই ভেলোচিটি অফ সাউন্ড তলত v ওপৰত ভেলোচিটি অফ সোৰ্স তোমাক সুধিছে যেহেতু এতিয়া চোৱা কেছ 1 হবনে কেছ তুমি ৰখি আছা অবজাৰ্ভাৰ ৰখি আছে ট্ৰেইনখন আহি আছে কেছ 1 মনত কৰা যেতিয়া কি হ'ব এপাৰেন্ট ফ্ৰিকুৱেন্সি তুমি যদি আতৰি যোৱা তেতিয়া কমে অবজাৰ্ভাৰ ৰখি আছে সোৰ্স তোমাৰ ওচৰলৈ আহি আছে তেতিয়ালে অবজাৰ্ভাৰে ৰিসিভ কৰা ফ্ৰিকুৱেন্সিটো বাঢ়িব অৰ্থাৎ n প্ৰাইমৰ ভ্যালুটো ইনক্ৰিজ হ'ব যদি n প্ৰাইমৰ ভ্যালুটো মই বঢ়াব লাগে ম্যাথমেটিক্স সাকি আছে কি হ'ব
যদি এইটো ভ্যালু বঢ়াব লাগে তোমালোকে হৰটো কি কমাব লাগিব হৰটো কমাব লাগিব আৰু এইটো বঢ়াব লাগিব এইটো যোগ কৰা বিয়োগ কৰা একো মতলবেই নাই কাৰণ কিয় এইটো ভ্যালু 0 এইটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব মানে v minus vs vs মানে কি ভেলোচিটি অফ সোর্স মই কিয় বিয়োগ কৰিছো এইটো ভ্যালু বাঢ়িব মই বিয়োগ কৰিছো এতিয়া চাবা মোক এইটো বুজি আছে n প্ৰাইম কিমান দিয়া আছে কোৱেশ্চনটো চাইলো আমাক দিয়া আছে ন n প্ৰাইমৰ ভ্যালুটো কিমান দিয়া আছে n প্ৰাইমৰ ভ্যালুটো দিয়া আছে তোমালোকৰ 494 এপাৰেন্ট ফ্ৰিকুৱেন্সি 494 এইটো কিমান দিয়া আছে এইটো দিয়া আছে তোমালোকৰ 440 অৰিজিনাল ফ্ৰিকুৱেন্সি পিয়ানো যি বজাই আছিল এইটো 440 আৰু 491 তুমি শুনি আছা ভেলোচিটি অফ স্পীড কিবা দিয়া আছে নেকি চাই লোৱা দিয়া আছে এবাৰ 343 দিয়া আছে যদি দিয়া আছে 343 বহাবা যদি দিয়া নাই 330 বহাবা 343 তো কি হ'ব 343 মাইনাস vs vs মানে কি ভেলোচিটি অফ সোর্স এই ক্ষেত্ৰত সোর্স কি ট্ৰেইনখনে কিমান স্পীডেৰে তোমাৰ ওচৰলৈ আহিছে এইটোৱে মোক বিচাৰি আছে মই কি উলিয়াব লাগে vs উলিয়াব লাগে এটা চাবা আমি কেনে কৰি দিম নেক্সট চাবা 494 এইটো তোৰ লৈ যোৱা 440 ইপিনে কিমান থাকিব ইপিনে থাকিব 343 তলত থাকিব 343 মাইনাস vs মানে কি এখানে সৰল কৰিলে তোমালোকৰ এনসাৰটো আহি যাব আৰু সেলফ সেন্স মই টেকনিক এটা যোগ কেনেকৈ সহজ কৰিবা এইটো ওপৰত চেঞ্জ কৰি দিছো 343 মাইনাস vs ভেলোচিটি অফ সোর্স আমি উলিয়াব লাগে এই ক্ষেত্ৰত সোর্স মানে আছে 10খন কিমান স্পীডে তোমাৰ ওচৰলৈ আহি আছে ইয়াতে 343 এটো হৰণ কৰা সহজ হ'ব 1 মাইনাস vs বাই 343 ইপিনে তো কিমান থাকিব ইপিনে থাকিব 440 মাইনাস 494 এতিয়া হলে আমি মুছি দিছো এতিয়া চাবা এতিয়া মই কি কৰিম 440 মাইনাস 494 তাৰপিছত এইটো মাইনাস 1 ডিভিজন লৈ দিছো ইপিনে থাকিব মাইনাস vs বাই 343 এতিয়া চাবা এই মাইনাসটো মই প্লাস কৰি দিছো ইপিনে মাইনাস চিন দিব লাগিব এই মাইনাসটো প্লাস কৰি দিছো কি হ'ব vs বাই 343 মাইনাস 1 ৰে পূৰণ কৰি দিছো ইপিনে মাইনাস ৰে পূৰণ কৰিলে এইটো মাইনাস এইটো প্লাস তো মাইনাস হৈ যাব অৰ্থাৎ কি হ'ব 1 মাইনাস 440 বাই 494 তাৰপিছত তোমালোকে vs টো উলিয়াব পাৰিবা এই কি হ'ব 494 ৰ পৰা আমি যোগ কৰা 494 মাইনাস 440 ইপিনে থাকিলে vs আই 343 এইটো ইপিনে লৈ যোৱা পূৰণ কৰি দিলে এনসাৰটো কি পাবা vs মানে কিমান পাবা এনসাৰটো 37.5 মিটাৰ পাৰ সেকেন্ড এনসাৰ 37.5 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ velocity of source will be what 37.5 অৰ্থাৎ ট্ৰেইন কোন আহিব এই vs হ'ব এতিয়া আমি কিমান পালো velocity of source 37.5 অৰ্থাৎ velocity of source মানে ইয়াত source মানে আছিল ট্ৰেইনখনে তোমাৰ ওচৰলৈ 37.5 মিটাৰ পাৰ সেকেন্ড বেগেৰে আহি আছে গতিকে answer will be what velocity of source will be 37.5 মিটাৰ পাৰ সেকেন্ড গতিকে আজি আমি ডপলাৰ ইফেক্টৰ হ'ব পৰা সকলোবোৰ পসিবল এন্ট্ৰেন্সত আহিব পৰা কোৱেশ্চন ডিসকাস কৰিলো যদি ভিডিওটো ভাল লাগিছে অকমান শেয়াৰ কৰি দিবা আৰু তোমালোক কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত নিউমেৰিকেল লাগে মোক কমেন্ট কৰি জনাবা ধন্যবাদ